আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। এফে ট্ৰেভেলিং এণ্ড ৱাৰ্ক আপোনালোকক দেখাবলৈ লৈছোঁ আমি দিহিং পাটকাই ৰেইন ফৰেষ্ট, মানে অসমৰ সৰ্ববৃহৎ বৰষুণ পৰা এইখন হ'ল বৰ্ষা অৰণ্য। আপোনালোকে চাই থাকক, লগত থাকক, সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ পাব। দিহিং পাটকাই বৰ্ষা অৰণ্যলৈ আপোনালোকক স্বাগতম। চাওক ৰাইজ, একদম মানে নেচাৰেল এইখন অৰণ্যত আহিলে আপোনালোকে ইয়াৰ বতাহ বতাহটো চালে আপোনাক যেন এনেকুৱা লাগিব আপোনালোকে স্বৰ্গপুৰীত আছে যেন লাগিব। আপোনালোকে আহিব কেতিয়াবা, বতাহৰ যিটো বতাহ, এনেকুৱা সুন্দৰ বতাহ, এনেকুৱা নেচাৰেল আপোনালোকে পাব দিহিং পাটকাইত। ইমান সুন্দৰ বতাহ আপোনালোকে ক'তো নাপাব। ইমান এনেকুৱা লাগিছে যেন আপোনালোকে স্বৰ্গপুৰীত আহিছে। এনেকুৱা আপোনালোকৰ যদি গাটো অলপ জ্বৰ থাকে, তথাপি ইয়াত আহি আপুনি ইয়াৰ দিহিং পাটকাইৰ বতাহটো লগে লগে আপোনাৰ এনেকুৱা লাগিব যেনিবা আপুনি একদম কিবা সৰগৰ পৰা আপোনাৰ বতাহ আহি গাত লাগিছে। এনেকুৱা ইমান সুন্দৰ পলিউশ্যন মুক্ত, ইমান মানে দিহিং পাটকাইৰ বতাহ মানে অক্সিজেন। আপোনালোকে জানে এইখন যদি দিহিং পাটকাইত আহে, আপোনালোকে ডিব্ৰুগড়ৰ পৰা নাহৰকটীয়া হৈ আহে যদি, বা দুলীয়াজান হৈ আহিলেও ভাদৈ পাচলি পাৰ হৈ আপোনালোকে পাব ডিগবৈ ৰাস্তাত দিহিং পাটকাই ৰেইন ফৰেষ্ট। এইখন অৰণ্য ইমানেই সুন্দৰ, ইমানেই ইয়াত মানে ইয়াৰ বতাহখিনি গাত লাগিলে যেন মানে এইটো বতাহ এনেকুৱা যেন নেচাৰেল বতাহ। এই বতাহটো লাগিলে আপোনালোকৰ বেমাৰে ভাল হৈ যাব। এনেকুৱা নেচাৰেলত যদি আপোনালোকে থাকিব পাৰে। চাওক, এইখন হ'ল দিহিং পাটকাই ৰেইন ফৰেষ্ট। এইফালৰ পৰা আপোনালোকে যদি এইফালে যদি যায়, এইফালে গ'লে আপোনালোকে পাব নাহৰকটীয়া, দুলীয়াজান আৰু ডিব্ৰুগড়। আৰু আকৌ যদি আপুনি এইফালে যায়, এইফালে গ'লে আপোনালোকে পাব ডিগবৈ, তাৰপিছত মাৰ্ঘেৰিটা, লিডু হৈ একদম অৰুণাচল জাগুন ওলাব। এইখন আছে দিহিং পাটকাইৰ মিডিল পইণ্ট। এইটো মানে মাজভাগত আছোঁ আমি। এইফালেও যিমান দূৰ আছে, এইফালেও সিমান দূৰ আছে। এই ভাইটি আপোনালোকক দেখাব। চবতকৈ ভাল লাগিছে ইয়াতে অসমৰ জাতীয় গছ আছে আপোনালোকৰ এই যে চাইছে হলং গছ। ইমান সুন্দৰ, ইমান ডাঙৰ ডাঙৰ হলং গছ আছে ইয়াতে। দিহিং পাটকাইৰ গেট, মানে ভিতৰৰ পৰা ভিতৰত আৰু ভিতৰত যাবলৈ আপোনাৰ এইখন প্ৰপাৰ্টি, এখন হ'ল বেনাৰ, মানে আপোনাৰ দিহিং পাটকাই নেশ্যনেল পাৰ্ক, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, ডিগবৈ ফৰেষ্ট। এইখন হৈছে গেট। এইফালেদি আপুনি আকৌ আৰু বহুত ভিতৰত যাব পাৰিব। আমি কিন্তু নাযাওঁ এইখিনি ভিতৰত, আমি নাযাওঁ মানে ইয়াত বহুত ৰিস্ক আছে। বহুত ভিতৰত মানে জীৱ জন্তুবিলাক আছে। ইমান সোনকালে যাবলৈ আমাৰ এলাও নাই, আমি যাব নোৱাৰিম। আপোনালোকে চাওক, এই চাওক বান্দৰ, হলু বান্দৰ। এই কংক্ৰিটেৰে বনাইছে। এইখন কাঠ, আপোনালোকে ভাবিছে গছজোপা যে এই গছজোপা কাঠ বুলি ভাবিছে, কাঠ নহয়, এইটো কংক্ৰিট হয়। এইখন 2 সাপটো চাইছে, এইটো কংক্ৰিটেৰে হয়। এইটো হাতী বনাইছে, কি সুন্দৰকৈ বনাইছে। এইপিনে চাওক হৰিণা বনাইছিল, কিন্তু মানুহ ইমান, কিছুমান মানুহ ইমান বেয়া মানুহ আছে, মানে কিং চিং হৰিণা যদি কিং চিং চব ভাঙি দিলে। চৰকাৰে ইমান সুন্দৰকৈ বনাইছে, চাবলৈ আপোনালোকে চাব পাৰে, আমি চাব পাৰোঁ, সকলোৱে আহি চাব পাৰে। এইবিলাক ভাঙি দিছে, মানুহে ভাঙিছে। কিছুমান মানুহ এনেকুৱা বেয়া মানুহ আছে, মানে আমি সদায় পাৰিলে ৰক্ষণাবেক্ষণ দিব লাগে। আমি আৰু অন্যায় কৰিব নালাগে। সকলোৱে মানুহ সমান নহয়, গতিকে বেয়া মানুহটো বেয়াই, ভালটো ভালে। ভাল মানুহ কেতিয়াও এইবিলাক বেয়া কাম নকৰে। চাওকচোন কি সুন্দৰকৈ বনাইছিল ডিপাৰ্টমেণ্টে, কি ধুনীয়াকৈ বনাইছিল, কিন্তু কোনোবা মানুহে ভাঙি দিছে। একচুৱেলি ভাঙিব নালাগে, সকলোকে মানে আমি সকলোৱে মিলি ৰক্ষণাবেক্ষণ দিব লাগে। আপোনালোকে ভাবিছে এইটো কংক্ৰিটেৰে বনোৱা সাপ, এইটো বাঘ, তাৰপিছত ওপৰত আছে ধনেশ পক্ষী। এই ওপৰত চাওক, ভাইটিয়ে দেখাই দিব আপোনালোকক ধনেশ পক্ষী। দিহিং পাটকাই কিমান সুন্দৰ এটা জেগা। এইখন জেগা আপোনালোকে পাৰিলে আহিব, চবে চাব। এইফালে চাওক বান্দৰে কেনেকৈ ওলমি আছে। মানুহে বনোৱা, কিন্তু ৰিয়েলিটি নহয়, এইটো কংক্ৰিটেৰে বনাইছে বান্দৰটো। কি ধুনীয়া লাগিছে চাওক। এইফালে জংঘলত চাওক, এই চাওক বান্দৰে ওলমি আছে। সময় নলওঁ আৰু বেছি কথা নকওঁ, আপোনালোকে চাই থাকক আৰু এনজয় কৰক। এতিয়া যাওঁ, ইয়াত বেছি টাইম ৰখিব নোৱাৰোঁ আমি। এইটো অৰণ্যৰ মাজত আছোঁ আমি, দিহিং পাটকাইৰ মাজত। অ'কে, বাই বাই। চাওক গাইজ, আপোনালোকে এটা বস্তু সেইবিলাক চাওক। তেল, অসমৰ সম্পদ। অসমে আমি কিমান সম্পদ উৎপাদন কৰি আছোঁ। তেল, কয়লা, চাহপাত, কিমান বস্তু আমাৰ অসমত উৎপাদন হয়। চাওক, খনিজ সম্পদ।
এলাও নাই, সময় নাই আৰু সময়ো নাই আৰু এলাও নাই, নহ'লে আপোনালোকক আমি ধুনীয়াকৈ দেখালোঁ হয় খনিজ সম্পদ আমাৰ অসমৰ পৰা কেনেকৈ উৎপাদন হৈ আছে।